Good evening, friends. মই ডক্টৰ দীপাংকৰ। আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ কেনে আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকৰ বহুতৰে কিডনী ষ্টোনৰ প্ৰব্লেম হয়। কিডনী ষ্টোনটো মেডিকেলি নেফ্ৰলিথিয়াচিছ বা ইউৰোলিথিয়াচিছ বুলি কয়। এতিয়া কিডনী ষ্টোন বুলি ক'লে বহুত পেচেণ্টে তেনেকৈ চাৰ্জাৰীটোৱে মানে লাষ্ট অপশ্যন বুলি ভাবে। আৰু বহুত কেছত এনেকুৱাও দেখা যায় বহুত পেচেণ্টে মানে মাহ ধৰি কেনে বছৰ ধৰি কেনে তেওঁলোকে হোমিঅ'পেথিক দৰৱ সেৱন কৰি থাকে, কিন্তু তেওঁলোকে কোনো সুফল নাপায়। কিয়নো তেওঁলোকৰ সেই কেছটো মানে হোমিঅ'পেথিক দৰৱে কাম কৰিব পৰা মানে যিটো এটা ক্ৰাইটেৰিয়া থাকে, যিটো এটা মানে গাইডলাইনছ থাকে, সেই গাইডলাইনছ বা ক্ৰাইটেৰিয়াৰ ভিতৰতে নকৰে। তো কেনেকৈ দৰৱে তেওঁলোকক ইম্প্ৰুভমেণ্ট দিব? তো দুটাই উচিত নহয়। আপোনালোকৰ মানে সেই নলেজখিনি অলপমান থাকিলে ভাল হয়। তেতিয়া আপোনালোকে নিজে ডিচাইড কৰিব পাৰিব যে আপোনালোকে চাৰ্জাৰীৰ ফালে যাব নে আপোনালোকৰ কেছটো মানে হোমিঅ'পেথিক চিষ্টেম অফ মেডিচিনত তেনেকৈ ভাল হোৱাৰ সম্পূৰ্ণ ফল আছে। মই সেইখিনিয়ে মানে সাঙুৰি কেনে এই ভিডিঅ'টো তেনেকৈ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আপোনালোকে এই কথাখিনি অলপ মন দি শুনিলে ভিডিঅ'টোৰ মানে উদ্দেশ্যটো সফল হ'ব। প্ৰথম কথাটো হ'ল ষ্টোনবিলাকৰ চাইজটো। এতিয়া আমাৰ ইউৰেটাৰৰ ইণ্টাৰনেল ডায়মিটাৰটো ইম্পৰ্টেণ্ট হয়। ইউৰেটাৰ বুলি ক'লে মানে পেচাববিলাক ওলাই যোৱা, কিডনীৰ পৰা ওলাই যোৱা যিডাল পাইপ থাকে তাকে ইউৰেটাৰ বুলি কয়। ৰাইট আৰু লেফ্ট দুফালে দুডাল ইউৰেটাৰ থাকে। এতিয়া এই ইউৰেটাৰৰ মানে ইণ্টাৰনেল ডায়মিটাৰটো হৈছে 2 পৰা 4 mm মান। ধৰক আপুনি 4 mm মান বুলি ধৰিব পাৰে। তো যিকোনো ষ্টোন যিবোৰৰ চাইজটো 4 mm বা তাতকৈ সৰু, সেইবোৰ মেডিচিনছ নাখালেও তেনেকৈ ওলাই যোৱাৰ চান্স থাকে। আৰু যদি ওলাই নাযায় তেতিয়াহ'লে হোমিঅ'পেথিক দৰৱৰ মানে ফলপ্ৰসূতাখিনি অলমষ্ট শতকৰা বুলি আপুনি ধৰিব পাৰে। হোমিঅ'পেথিক দৰৱ খালে আপোনাৰ অলমষ্ট 100% এইটো আপুনি এচিয়ৰ থাকক যে ষ্টোন বাহিৰ হৈ যাব। আৰু এটা কথা থাকে, ইউৰেটাৰৰ ডায়মিটাৰটো ষ্ট্ৰেচো কৰিব পাৰে। সেইটো এটা বডিৰে কেপাচিটি হয়। সেই ষ্ট্ৰেচ যিটো কৰে সেইটো ধৰক 1 পৰা 2 mm মান তেনেকৈ সি বহলিও যাব পাৰে। তো সেই হিচাপতো মই যদি কওঁ তেতিয়াহ'লে 4 পৰা 6 mm মানৰ ষ্টোনবিলাকো তেনেকৈ পাৰ হৈ যাব পাৰে। আৰু যদিহে স্পণ্টেনিয়াছলি বা ভলেণ্টাৰীলি তেনেকৈ পাৰ হৈ নাযায় তেতিয়াহ'লে হোমিঅ'পেথিক দৰৱৰ সহায় আপোনালোকে ল'ব পাৰে। সেইটোত আপোনালোকে নিশ্চিন্ত থাকক, দৰৱে খুব ভাল কাম দিব। এই ষ্টোনবিলাক কেনেকৈ পাৰ কৰাই দিয়ে মেডিচিনে? আইডাৰ ইন ট'টো হিচাপে মানে গোটাগুটিকৈ, আৰু যদি ডাঙৰ থাকে ধৰক 4 পৰা 5 বা 6 mm মানৰ ভিতৰত থাকে তেতিয়াও আমাৰ হাতত এনেকুৱা দৰৱ থাকে। সেই দৰৱৰ জৰিয়তে আমি ষ্টোনটো ডিছইণ্টিগ্ৰেট কৰি দিব পাৰোঁ আৰু সৰু সৰু ফ্ৰেগমেণ্টছ বা পাৰ্টিকুলাৰ্ছ তাক বিভক্ত কৰি কিনে পেচাবৰ জৰিয়তে তাক ওলাই পেলাব পাৰোঁ বা ফ্লাছ আউট কৰাই দিব পাৰোঁ, যিটো পেইনলেছ মানে কোনো পেইন নোহোৱাকৈ কৰা হয়। ঠিক আছে। 2 নম্বৰতে যদি ষ্টোনবিলাকৰ চাইজটো 5-6 পৰা 10 mm মানৰ ভিতৰত হয় তেতিয়া আপোনালোকে কি কৰিব? তেতিয়াও হোমিঅ'পেথিক দৰৱৰ ৰোলটো ভাল হয়। অলমষ্ট ক'ব গ'লে 70 to 90% মান কেছত আপুনি ভাল ৰেছপন্স পাব মেডিচিনত। কাৰণ মই অলৰেডি ক'লোঁ দৰৱবিলাকৰ কেপাচিটি থাকে এনেকুৱা ষ্টোনবিলাককো, যিটো অবভিয়াছলি ইউৰেটাৰিক মেইন ডায়মিটাৰতকৈ ডাঙৰ হয়, বাট ষ্টিল দৰৱবিলাকে তাক ডিছইণ্টিগ্ৰেট কৰি সৰু সৰু পাৰ্টিকুলছত বিভক্ত কৰি তেনেকৈ পেচাবৰ জৰিয়তে ওলাই পেলাব পাৰে। সেইটোৰো কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব। আপোনালোকে এনেই মাহ ধৰি কিনে বছৰ ধৰি কিনে হোমিঅ'পেথিক দৰৱ খাই থাকিব নোৱাৰে। আপোনালোকৰ তেনেকৈ টেষ্ট কৰি কেনে লোৱা হয়। আপোনাৰ কিডনীৰ যিটো ক্ৰিয়েটিন টেষ্ট থাকে সেইটো চাই লোৱা হয়, বা আল্ট্ৰাচাউণ্ড কৰিলে বা চিটি স্কেন কৰিলে তাত কিবা হাইড্ৰ'নেফ্ৰ'চিছ বা ইউৰেটাৰ নেফ্ৰ'চিছ আছে নেকি, যদি আছে কিমান গ্ৰেডৰ হয়, ঠিক আছে, লগতে ইউৰিনত কিবা ইনফেকশ্যন আছে নেকি, এই গোটেই বস্তুখিনি চাই লোৱা হয়। সেইমতেহে আপোনাক ট্ৰিটমেণ্টৰ কাৰণে এডভাইচ কৰা হয়। 3 নম্বৰতে যদি আপোনালোকৰ ষ্টোনবিলাকৰ চাইজটো 10 পৰা ধৰক 15 mm মানৰ ভিতৰত থাকে তেতিয়াহ'লে আপুনি 50-50 ধৰিব পাৰে চান্সটো। কিছুমান কেছত হোমিঅ'পেথিক দৰৱে কাম দিয়ে,
সেইটো আমি চিটি স্কেন কৰি কেনে ষ্টোনবিলাকৰ যিটো তাৰ ডেনচিটি থাকে সেইটো চাই লওঁ ডেনচিটিবিলাক সাধাৰণতে যদি 500 HU-তকৈ কম থাকে তেতিয়াহ'লে তাৰ স্কোপ থাকে যদি 500-ৰ পৰা 1000-লৈকে থাকে তেতিয়া স্কোপটো কমি যায় আৰু 1000-তকৈ ওপৰৰ ডেনচিটিৰ ষ্টোনবিলাকৰ হোমিওপেথিক দৰৱে তেনেকৈ কাম নিদিয়ে গতিকে আপোনালোকে তেনেকৈ টাইম ৱেষ্ট কৰি কেনে লাভ নাই সেইটো জানিবলৈ অবভিয়াছলি ডক্টৰে আপোনালোকক তেনেকৈ টেষ্ট এডভাইচ কৰিব চিটি স্কেন এডভাইচ কৰে আৰু সেইটো কৰিলে ষ্টোনৰ ডেনচিটিটো গম পায় 6 নম্বৰতে যদি আপোনালোকৰ ষ্টেগহৰ্ন ষ্টোন থাকে ষ্টেগহৰ্ন ষ্টোনটো কিডনী ষ্টোনৰে এটা টাইপ হয় ইটছ ভেৰি ষ্টাবৰ্ণ এণ্ড অবষ্টিনেট কাইণ্ড অফ কিডনী ষ্টোন সেইটোত আপোনালোকে হোমিওপেথিক মেডিচিন বা দৰৱৰ তেনেকৈ সহায় লৈ টাইম ৱেষ্ট কৰি কেনে লাভ নাই এইটো তেনেকৈ চাৰ্জাৰীৰ প্ৰয়োজন হয় সেইটো এনেকৈ নাযায় এই গাইডলাইনছখিনি বা এই ক্ৰাইটেৰিয়াখিনি আপোনালোকে তেনেকৈ যদি মন দি কেনে শুনিছে তেতিয়াহ'লে আপোনালোকে অবভিয়াছলি সেইটো ডিফাৰেঞ্চিয়েট কৰিব পাৰিব যে কোনবিলাক কেছত আপোনালোকে হোমিওপেথিক মেডিচিনৰ সুফল পাব লাষ্টত এটা ইম্পৰ্টেণ্ট কথা মই ক'ব লাগিব এনেকুৱা বহুত কেছ দেখা যায় যিবোৰ কেছত মানে পেচেণ্টে অলৰেডি মাল্টিপল টাইমছ ছেভাৰেল টাইমছ তেনেকৈ চাৰ্জাৰী কৰিলে বাট ষ্টিল তেওঁৰ ষ্টোন আকৌ ফৰ্ম হৈ যায় আফটাৰ এ ফিউ মান্থছ 2-3 মাহৰ পিছত বা 6 মাহৰ পিছত বা এবছৰ 2 বছৰ পিছত তেওঁৰ আকৌ ষ্টোন ফৰ্মেশ্যন হয় সেনেকুৱা কেছবিলাকৰ মানে এটা ইননেট টেণ্ডেঞ্চি এটা থাকে বডিত আকৌ ষ্টোনটো ফৰ্ম কৰা ঠিক আছে সেইটো সব পেচেণ্টৰে নহয় বা সকলো ৰোগীৰে নহয় কিছুমানৰ বডিৰ তেনেকুৱা এটা ইনহাৰেণ্ট এটা মানে টেণ্ডেঞ্চি এটা ডেভেলপ হয় যিটোৱে ষ্টোন আকৌ ফৰ্মেশ্যন কৰে পেচাবৰ সেই মিনাৰেলছবিলাক একত্ৰিত কৰি কেনে সেই বস্তুটো খুব মানে গুৰুত্বপূৰ্ণ এতিয়া আপুনি এবাৰ দুবাৰ চাৰ্জাৰী কৰিলে কিন্তু বাৰে বাৰে আপুনি চাৰ্জাৰী কৰি থাকিব নোৱাৰে যদি আপোনাৰ ষ্টোনৰ চাইজবিলাক ফেভাৰেবল হয় মই কোৱা ধৰণে আৰু এনেকুৱা আপোনাৰ ৰিকাৰেণ্ট ষ্টোন হোৱা টেণ্ডেঞ্চি থাকে তেতিয়াহ'লে আপোনালোকে হোমিওপেথিক মেডিচিনৰ সহায় লওক সেইটোত কিছুমান এনেকুৱা ট্ৰিটমেণ্ট থাকে সেইবিলাক ইণ্টাৰপেৰক্সিছমেল ট্ৰিটমেণ্ট বুলি কোৱা হয় হোমিওপেথিকৰ সেই দৰৱবিলাক দিলে আপোনালোকৰ এই ইননেট টেণ্ডেঞ্চিটো ৰেক্টিফাই হৈ যায় কিছুমান ক্ষেত্ৰত সম্পূৰ্ণৰূপে ৰেক্টিফাই হয় আৰু কিছুমান কেছত অলপ হয়তো সম্পূৰ্ণৰূপে নহ'লেও ছিগনিফিকেণ্টলি সেইটো মানে ভাল হৈ যায় তো এই গাইডলাইনছখিনি আপোনালোকে মন কৰিলে আপোনালোকে সেইটো বস্তুটো নিজে ডিফাৰেঞ্চিয়েট কৰিব পাৰিব যে মই এই ষ্টোনখিনিত মোৰ মানে এই ক্ৰাইটেৰিয়াখিনিত মানে ফিট হয় তো মই হোমিওপেথিক মেডিচিনত তেনেকৈ যাম আৰু তেনেকৈ হোমিওপেথিকৰ দৰৱ সেৱন কৰি কিনে মই চেষ্টা কৰি চাম যে ষ্টোনটো তেনেকৈ এক্সপেল কৰিব পাৰোঁ নে নোৱাৰোঁ আশা কৰিছোঁ এই কথাখিনি আপোনালোকক হেল্প কৰিব আপোনালোকৰ কিবা ডাউটছ কুৱেৰিজ তেনেকুৱা থাকিলে কমেণ্ট ছেকশ্যনত দিব পাৰে থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ নমস্কাৰ